নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম সুচিত্ৰা আৰ্ট চেনেলত। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো শ্ৰীকৃষ্ণৰ ছেটিং ভিডিঅ'ৰ পাৰ্ট 2। যিহেতু আগৰ ভিডিঅ'ত মই মা যশোদা আৰু শিশু শ্ৰীকৃষ্ণ স্কেচৰ আউটলাইন সম্পূৰ্ণ কৰিছিলো। আজি সেই স্কেচটোক জীৱন্ত কৰি তুলিবলৈ ছেটিং আৰু ডিটেইলিঙৰ অংশ আৰম্ভ কৰিম। আজি মই মা যশোদাৰ অংশটোতেই কাম কৰিম, গতিকে বলক আজিৰ শিল্পযাত্ৰা একেলগে আৰম্ভ কৰো। ইয়াক মই নেডিবল ইৰেজাৰেৰে গ্ৰেফাইট বোৰ ইৰেজ কৰি লৈ লাইট কৰি লৈছো আৰু চুলিখিনি ছেটিং কৰিবৰ বাবে মই লৈছো সফ্ট চাৰ্কল পেন্সিল, যিহেতু ইয়াৰ ডাৰ্ক ছেটিং হ'ব, আৰু ব্লেন্ডিঙৰ বাবে ল'ম মেকআপ ব্ৰাছ। এয়া ওৱান সাইড হেয়াৰ ছেটিং হৈ গ'ল আৰু বাকীবিলাকে সেম একেই প্ৰচেছ হ'ব, ডাৰ্ক টু লাইট। হেয়াৰ ছেটিং কমপ্লিট হ'ল। এতিয়া আছে মুখমণ্ডল। মুখমণ্ডলত প্ৰথমতে মই চকুখিনি ছেটিং কৰিম। চকুক যিহেতু ডাৰ্ক হ'ব, যিহেতু মই ল'ম সফ্ট কেমেল চাৰ্কল পেন্সিল, এনেকৈ বাৰে বাৰে ঘঁহি ডাৰ্ক কৰি ব্লেন্ডিঙৰ বাবে ল'ম মেকআপ ব্ৰাছ। লেফ্ট চাইডৰ চকুটো সেই একেই প্ৰচেছ, রাইট সাইডের চকুত যেনেকে করছি ইফালের চকুতে এনেকে এপ্লাই করি। গাইজ, আজিৰ ভিডিঅ'টো মা যশোদাৰ ডিটেইলিং আৰু ছেডিং কমপ্লিট কৰিলোঁ আৰু আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে কমেণ্ট, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ' এইখিনিতে, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সুস্থ থাকক, সুখী থাকক।